সাংবাদিক বন্ধুসকল, আজি আমি অসমৰ কিছু ভাল বাৰ্তা লৈ পেলাই বিশেষকৈ আমাৰ পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ কিছু বাৰ্তা লৈ পেলাই আপোনালোকক আমন্ত্ৰণ জনাইছিলোঁ আৰু আপোনালোকে সকলোৱে আহিছে। মই ধন্যবাদ জনাইছোঁ। ইতিমধ্যে ভাৰত চৰকাৰে আমাৰ অসম চৰকাৰক আমাক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবণ্টন কৰিছিলে 20,51,884টা আমাক গৃহ আবণ্টন কৰিছিলে আৰু এইসমূহ গৃহৰ ভিতৰত ইতিমধ্যে আমি 19,17,441টা গৃহ প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ ইতিমধ্যে আমি সমাপ্ত কৰিছোঁ আৰু বাকী যিখিনি প্ৰায় 80,000 ঘৰ এতিয়া অনগোয়িং অৱস্থাত চলি আছে আৰু সেইখিনি ঘৰ আমি আগন্তুক 30 ছেপ্টেম্বৰৰ ভিতৰত আমি সম্পূৰ্ণ কৰাৰ কাৰণে ইতিমধ্যে নিৰ্দেশ দিছোঁ আৰু আমাৰ এই পাৰফৰ্মেন্সৰ ফলস্বৰূপে মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আৰু লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেৰানেপেৰা প্ৰচেষ্টা তাৰ ফলস্বৰূপে এতিয়া নতুনকৈ আমি পুনৰ 1,71,593টা গৃহ নতুনকৈ পাবলৈ আমি সক্ষম হৈছোঁ। এই গৃহসমূহ আমি যদি জিলা ভিত্তিত চাওঁ তেতিয়াহ'লে আমাৰ এই গৃহ বজালী জিলা আমি লাভ কৰিছোঁ 901টা লাভ কৰিছোঁ। বাক্সাই লাভ কৰিছে 4,990টা লাভ কৰিছে। বৰপেটা জিলাই লাভ কৰিছে 3,720টা। বিশ্বনাথে লাভ কৰিছে 9,358টা। বঙাইগাঁও জিলাই লাভ কৰিছে 9,022টা। কাছাৰ জিলাই লাভ কৰিছে 3,888টা। চৰাইদেউ জিলাই লাভ কৰিছে 534টা। চিৰাং জিলাই লাভ কৰিছে 2,598। দৰং 2,245। ধেমাজি 20,276। ধুবুৰী 3,116। ডিব্ৰুগড় 1,546। ডিমা হাছাও 6,230। গোৱালপাৰা 4,284। গোলাঘাট 4,778। হাইলাকান্দি 5,278। হোজাই 3,403। যোৰহাট 1,835। কামৰূপ জিলাই লাভ কৰিছে 5,756। কামৰূপ মেট্ৰই লাভ কৰিছে 1,145। কাৰ্বি আংলঙে লাভ কৰিছে 19,286। কৰিমগঞ্জে লাভ কৰিছে 4,245। কোকৰাঝাৰে লাভ কৰিছে 5,134। লখিমপুৰে লাভ কৰিছে 9,845। মাজুলীয়ে লাভ কৰিছে 4,659। মৰিগাঁৱে লাভ কৰিছে 5,392। নগাঁৱে লাভ কৰিছে 6,498। নলবাৰীয়ে পাইছে 1,884। শিৱসাগৰে পাইছে 2,473। শোণিতপুৰে পাইছে 3,692। চাউথ চালমাৰে লাভ কৰিছে 1,113টা। তামোলপুৰে পাইছে 2,894। তিনিচুকীয়াই পাইছে 2,843। ওদালগুৰিয়ে পাইছে 4,173 আৰু ৱেষ্ট কাৰ্বি আংলঙে পাইছে 10,850টা লাভ কৰিছে। এই 1,71,593টা যি আমি ঘৰ পাইছোঁ, মই আজি আপোনালোকৰ জৰিয়তে মই আয়ুক্তসকলক মই আহ্বান জনাইছোঁ, মই বিধায়কসকলক আহ্বান জনাইছোঁ যে বহু সময়ত এটা অভিযোগ পোৱা যায় যে পোৱা মানুহে ঘৰ পুনৰ পায় বুলি এটা অভিযোগ পোৱা যায় বা যাৰ পকী ঘৰ আছে এই পকী ঘৰত থকা মানুহে ঘৰ পোৱা এটা অভিযোগ আমি পোৱা যায়। পূৰ্বতে যিহেতু এইবোৰ ছাৰ্ভে 2011 চনত 18 চনত হৈছিলে, গতিকে সেই সময়ত ময়ো যিহেতু দায়িত্বত নাছিলোঁ, গতিকে সেইবোৰ আমি পোৱা মানুহৰ নাম কাটিব পৰা অৱস্থাত নাছিলে। আজি এই সংবাদমেলৰ জৰিয়তে আমি আয়ুক্তসকল, আমাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তেওঁলোকক মই আহ্বান জনাইছোঁ যে কাইলৈৰ ভিতৰতে যাতে এই 1,71,000ৰ যি তালিকা, সেই তালিকাসমূহ যাতে বিধায়কসকলক যাতে অৰ্পণ কৰি তাত কাটিবলগীয়া নাম, অৰ্থাৎ যিসকলে এলিজিবল নহয়, অৰ্থাৎ কাৰোবাৰ যদি ঘৰ আছে পূৰ্বতে, সেই নামসমূহ সেইগৰাকী বিধায়কৰ পৰামৰ্শৰ আধাৰত যাতে নামসমূহ যাতে কৰ্তন কৰে তাৰ কাৰণে আহ্বান মই জনাইছোঁ।
পূৰ্বতে এই বিশেষ ব্যৱস্থাটো লোৱা হোৱা নাছিলে। এইবাৰ মই বিধায়কসকলক সেইটো আহ্বান জনাইছোঁ, কাৰণ ঘৰ পোৱা মানুহে যদি আকৌ ঘৰ পায় বা যাৰ পকী ঘৰ আছে তেওঁলোকে যদি ঘৰ পায়, তেতিয়াহ'লে কাষত থকা কেঁচা ঘৰৰ মানুহৰ মনত এটা প্ৰতিক্ৰিয়া হয়, যাতে সেই দুখীয়া বঞ্চিত অৱহেলিতসকলৰ মনত যাতে প্ৰতিক্ৰিয়া হ'ব নোৱাৰে, তাৰ কাৰণে মই বিধায়কসকলকো আহ্বান জনাইছোঁ, তেওঁলোকে যাতে আমাৰ যি ছাৰ্ভে প্ৰক্ৰিয়া 15 তাৰিখৰ পৰা আৰম্ভ হ'ব, আৰু সেই 15 তাৰিখৰ পৰা যিহেতু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰথম ইনষ্টলমেণ্ট প্ৰদান কৰিব, তাৰ প্ৰাক মুহূৰ্ততে যাতে এই 2-3 দিনৰ ভিতৰতে যাতে যাৰ কাৰোবাৰ নাম যদি পকী ঘৰ যদি আছে তেওঁলোকৰ নাম যাতে বাতিল কৰিব পাৰোঁ, এই ক্ষেত্ৰত মই বিধায়কসকলৰ সহায় সহযোগিতা মই কামনা কৰিছোঁ। যে পূৰ্বতে যি 2011 চনৰ যি ছাৰ্ভে হৈছিলে, তালিকা বনাইছিলে, সেই তালিকা বহুত বিসংগতিপূৰ্ণ আছিলে। পৰৱৰ্তী সময়ত 18 চনত তালিকা প্ৰস্তুত কৰা হৈছিলে, পুনৰ ছাৰ্ভে কৰা হৈছিলে, কিন্তু 18 চনত যেতিয়া সেই তালিকাৰ ছাৰ্ভে চলি আছিলে, তেতিয়া 19 চনৰ যি লোকসভা নিৰ্বাচনৰ কাৰণে যেতিয়া ক'ড অফ কণ্ডাক্ট যেতিয়া জাৰি হৈছিলে, সেই ক'ড অফ কণ্ডাক্ট যেতিয়া ঘোষণা হোৱাৰ পিছত আমাৰ বহুত পঞ্চায়তৰ ষ্টাফে বহু ধৰণৰ ঘৰ তেওঁলোকে জিঅ'টেক কৰিব পৰা নাছিলে। ইয়াৰ উপৰি বাস্তৱ সত্য কিছু পঞ্চায়তৰ কিছু ষ্টাফে ইচ্ছাকৃতভাৱে মানুহ চাই পেলাই কাৰোবাৰ ঘৰ জিঅ'টেক কৰিছিলে, কাৰোবাৰ ঘৰ কৰা নাছিলে, তেনেকুৱাও বহু পাবলগীয়া মানুহ ৰৈ আছিলে, যাৰ কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাৰত চৰকাৰৰ আমাৰ যিগৰাকী কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াক এই বিষয় লৈ পেলাই 2-3 লানি আলোচনা কৰাৰ অন্তত ভাৰত চৰকাৰে এতিয়া এটা সিদ্ধান্ত ঘোষণা কৰিছে, আৰু সেই সিদ্ধান্তৰ আধাৰত এতিয়া পুনৰ নতুনকৈ আমাক ছাৰ্ভে কৰাৰ এটা সুবিধা প্ৰদান কৰিব। আৰু সেই নতুন ছাৰ্ভেটোৰ ক্ষেত্ৰত ভাৰত চৰকাৰে কৰিছে কি, যে পূৰ্বতে যিহেতু যিসকলৰ ঘৰত মটৰচাইকেল আছিলে বা ফ্ৰিজ আছিলে, সেইসকলে এই তালিকাত অন্তৰ্ভুক্ত হোৱা নাছিলে। এইবাৰ ভাৰত চৰকাৰে সেইটো উদ্ৰ কৰিছে, যে যাৰ ঘৰত 3 হুইলাৰ্ছ বা 4 হুইলাৰ্ছ আছে, কিন্তু তেওঁ যদি প্ৰকৃততে কেঁচা ঘৰ আছে, তেওঁলোকৰ আগন্তুক দিনত এই ঘৰৰ কাৰণে হিতাধিকাৰীৰ কাৰণে যোগ্য বুলি বিবেচিত কৰা হ'ব। পূৰ্বতে 10,000তকৈ অধিক ইনকাম যাৰ মাহত প্ৰতি মাহেকত, তেওঁলোকক হিতাধিকাৰীৰ কাৰণে যোগ্য বিবেচিত কৰা হোৱা নাছিলে, কিন্তু এইবাৰ ভাৰত চৰকাৰে এইটো ৰিলেক্স কৰি তেওঁলোকৰ যিসকলৰ প্ৰতি মাহত 15,000 টকা উপাৰ্জন হয়, তেওঁলোকৰ ক্ষেত্ৰতো এই হিতাধিকাৰী যোগ্য হিচাপে বিবেচিত হোৱা এটা সুযোগ প্ৰদান কৰিছে ভাৰত চৰকাৰে।